হয় সদৌ অসম ছাত্ৰ সন্থাই ইতিমধ্যে এলানি সত্যাগ্ৰহ কাৰ্যসূচী ঘোষণা কৰিছিল আৰু সেই সত্যাগ্ৰহ কাৰ্যসূচীৰ প্ৰথম কাৰ্যসূচী হিচাপে আজি অন্নখন সমগ্ৰ অসমতে জিলা ছাত্ৰ সন্থাসমূহে অন্নখন কাৰ্যসূচী ৰূপায়ণ কৰিছে আৰু আমি গোলাঘাট জিলা ছাত্ৰ সন্থাই এই অন্নখন কাৰ্যসূচী ইতিমধ্যে পুৱা 5 বজাৰ পৰা সন্ধিয়া 6 বজালৈকে এই অন্নখন কাৰ্যসূচী আমি ৰূপায়ণ কৰিছোঁ। গতিকে আমাৰ কথা হ'ল যে অসমৰ পৰা অবৈধ বাংলাদেশী বহিষ্কাৰ হ'ব লাগে আৰু মৌলবাদী উৎখাত কৰিব লাগে, অসম চুক্তিৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধান কৰিব লাগে। গতিকে এতিয়া কথা হৈছে যে অসম চুক্তি নিৰ্দিষ্ট সময়ৰ ভিতৰত কাৰ্যকৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যিটো কাম নাই কৰা। আমি কৈছোঁ যে 1971 চনৰ 24 মাৰ্চৰ পাছত যিখিনি হিন্দু বা মুছলমান অসমলৈ আহিছে তেওঁলোক বহিষ্কাৰ হ'ব লাগে আৰু তাৰ আগত যিখিনি অসমত আছে তেওঁলোক থাকিব। কিন্তু এই কেন্দ্ৰীয় চৰকাৰে অতি ষড়যন্ত্ৰমূলকভাৱে আমাৰ ওপৰত কা আইন জাপি দিলে, যিখন জাতিধ্বংসী আইনৰ জৰিয়তে 2014 চনলৈকে আমাক বাংলাদেশীৰ বোজা আমাৰ ওপৰত জাপি দিলে। গতিকে এতিয়া শেহতীয়াকৈ যোৱাকালি এখন তেওঁলোকে নিৰ্দেশনা দিছে য'ত বিদেশীক ৰেহাই দিয়াৰ কথা তেওঁলোকে কৈছে আৰু এই ৰেহাইৰ জৰিয়তে 2024 চনলৈকে অহা হিন্দু বাংলাদেশীকো তেওঁলোকে নাগৰিকত্ব দিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আমি পুনৰ দোহাৰিব বিচাৰিছোঁ যে অসম চুক্তিৰ জৰিয়তে বিদেশী সমস্যাৰ স্থায়ী সমাধান ৰাজ্য চৰকাৰে কৰিব লাগিব, কেন্দ্ৰীয় চৰকাৰে কৰিব লাগিব আৰু একেলগে ভাৰত বাংলাদেশ সীমান্ত চিল হ'ব লাগিব, সীমান্তক দেখা মাত্ৰকে গুলীয়াই নিৰ্দেশ দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু কা আওতাৰ পৰা অসমক আঁতৰাই ৰাখিব লাগে আৰু একেলগে যিখন বিপ্লৱ কুমাৰ শৰ্মাৰ যি প্ৰতিবেদন সাংবিধানিক ৰক্ষা কৱচ দিয়া সেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অতি সোনকালে কাৰ্যকৰী কৰিব লাগে। গতিকে এতিয়া এটা মৌলিক প্ৰশ্ন হৈছে যে যদি কাখন ইনাৰ লাইন পাৰ্মিট থকা ৰাজ্যসমূহৰ কাৰণে যদি কাখন বেয়া হয়, যদি ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলবিলাকৰ কাৰণে যদি কাখন বেয়া হয়, তেতিয়া অন্যান্য অঞ্চলবিলাকৰ কাৰণে অন্য ৰাজ্যখনৰ কাৰণে কেনেধৰণে কাখন ভাল হ'ব পাৰে। গতিকে এনেধৰণৰ জাতিধ্বংসী এখন আইন আমাৰ ওপৰত জাপি দিলে। এতিয়া যোৱাকালি এটা জাতিধ্বংসী নিৰ্দেশনা তেওঁলোকে প্ৰেৰণ কৰিছে, যাৰ জৰিয়তে অসমৰ খিলঞ্জীয়া মানুহলৈ সভ্যতা সংস্কৃতিলৈ প্ৰত্যাহ্বান আহিব। গতিকে এনেধৰণৰ জাতিধ্বংসী সিদ্ধান্ত যেতিয়ালৈকে কেন্দ্ৰীয় চৰকাৰে বাতিল নকৰে তেতিয়ালৈকে আমাৰ ছাত্ৰ সন্থাৰ সংগ্ৰাম অব্যাহত থাকিব। হয়, অসমৰ পৰা অবৈধ বাংলাদেশী মৌলবাদী উৎখাত আৰু অসম চুক্তি ৰূপায়ণৰ জৰিয়তে অসমৰ পৰা বিদেশী প্ৰব্ৰজনৰ যি সমস্যা সেই সমস্যাৰ স্থায়ী সমাধানৰ দাবীত সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আমি সদৌ গোলাঘাট জিলা ছাত্ৰ সন্থাই আজি পুৱা 6 বজাৰ পৰা আবেলি 5 বজালৈ 11 সন্ধিয়া অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ। সমস্যা জৰ্জৰ অসমৰ প্ৰধান সমস্যাটোৱে হৈছে অবৈধ বিদেশী সমস্যা। কিন্তু দুখৰ বিষয়, পৰিতাপৰ বিষয় যে অসম চুক্তিৰ অত বছৰ পিছতো কোনো এখন চৰকাৰে এই সমস্যাটো সমাধানৰ সদিচ্ছা নহ'ল। আমাৰ দাবী যে এই বিদেশী সমস্যা ৰোধ কৰিবৰ বাবে অসম বাংলাদেশ সীমান্ত অনতিপলমে চিল কৰিব লাগে। অসম চুক্তি 6 নং দফাৰ আধাৰত বিপ্লৱ কুমাৰ সমিতিৰ যি প্ৰতিবেদনৰ যি পৰামৰ্শালী আছে, পৰামৰ্শালীখিনি সঠিক ৰূপায়ণ হ'ব লাগে আৰু যিখন জাতিধ্বংসী কা আইন, এই কা আইনখন অসমত বলবৎ হোৱা আগৰ পৰাই যেতিয়া কেব আছিল তেতিয়াৰ পৰা আমি তাৰ বিৰোধিতা কৰি আহিছোঁ আৰু ভৱিষ্যত দিনলৈ কৰি যাম। হিন্দী বলয়ত বৃহত্তৰ অসমীয়া ভাষিক জনগোষ্ঠীটোক গ্ৰাস কৰোৱা যি সৰ্বভাৰতীয় ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰক আমি কোনোদিন মানি লোৱা নাই, আমি কোনোদিন মানি নলওঁ। আমি আছোঁ 1971 চনৰ 24 মাৰ্চত। তাৰপিছত তেওঁলোকে চৰকাৰখনে কৈছে যে 2014 চনৰ 31 ডিচেম্বৰ, কালি ঘোষণা কৰিছে 2024 চনৰ 31 ডিচেম্বৰ। অৰ্থাৎ অসমখন দ্বিতীয় ত্ৰিপুৰা বনাবলৈ তেওঁলোকে যি প্ৰয়াস কৰিছে, এই প্ৰয়াসক আমি কোনো ধৰণে তেওঁলোকৰ সেই সিদ্ধান্তক আমি কোনো কাৰণত মানি নলওঁ। আৰু আমি এটা কথা ক'ব বিচাৰোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল, মিজোৰাম, নাগালেণ্ড, মণিপুৰ এই 4খন ৰাজ্যত আন্তঃৰাজ্যিক পাৰ্বত্য ব্যৱস্থা আছে, তাত কাখন বেয়া। অসমৰ পাৰ্বত্য জিলা দুখন হওক আৰু আমাৰ BTR জিলা এখন, তাৰ কাৰণে কা বেয়া, তেনেহ'লে অসমৰ বাকী অঞ্চলখিনিৰ কাৰণে কা কিদৰে ভাল হ'ব। গতিকে আমি কোনো কাৰণে এই কথাটো মানি লোৱা নাছিলোঁ, ভৱিষ্যত দিনত মানি নলওঁ। অহা 16 তাৰিখে আমাৰ জিলাৰ সদৰত বিক্ষোভ কাৰ্যসূচী আছে। 20 তাৰিখে প্ৰত্যেকখন আঞ্চলিক ছাত্ৰ সন্থাই মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিব। 23 তাৰিখে আমি জিলা ছাত্ৰ সন্থাই পুনৰ জোৰ সমদল কাৰ্যসূচী ৰূপায়ণ কৰিম আৰু যেতিয়ালৈকে স্থায়ী সমাধান নহ'ব আমাৰ আন্দোলনৰ কাৰ্যসূচী অব্যাহত থাকিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।